আমগুৰিৰ এটা দুৰ্ভগীয়া পৰিয়াল এহাল দম্পতীৰ জীৱন প্ৰণালী দেখিলে আপোনাৰো চকুলো বৈ আহিব যি সময়ত উৎকট গৰমৰ পৰা সকাহ পাবলৈ একাংশই শীততাপ নিয়ন্ত্ৰণ যন্ত্ৰৰ বতাহ লৈ তৃপ্তি লৈছে আন একাংশই ফেনৰ বতাহ লৈ গৰমৰ পৰা সকাহ লৈছে তেনে সময়তে এই দুৰ্ভগীয়া দম্পতীটোৱে ঘৰৰ বাৰান্দাত বহি বিচনীৰে উৎকট গৰমৰ পৰা পৰিত্ৰাণ পোৱাৰ চেষ্টা চলাইছে কেৱল ইমানেই নহয় এমুঠি অন্ন এটুকুৰা বস্ত্ৰৰ বাবেও এই বৃদ্ধ দম্পতীহালে হাহাকাৰ কৰিব লগাত পৰিছে ওচৰ চুবুৰীয়াই কেতিয়াবা যদি এমুঠি অন্ন প্ৰদান কৰে তেতিয়াহে ভোক নিবাৰণ হয়তো নহলে ভোকে লঘোণে দিন পাৰ কৰিব লগাত পৰে এই হাল দম্পতীয়ে হয় আপুনি ঠিকেই শুনিছে এই দুৰ্ভগীয়া দম্পতীহাল হৈছে কণ্ঠী গগৈ আৰু চেনেহী গগৈ ঘৰ শিৱসাগৰ জিলাৰ আমগুৰিৰ বৰুৱা পুখুৰী পঞ্চায়তৰ অন্তৰ্গত খেজুৰীতল টিপমীয়া গাঁৱত এই দম্পতীহালৰ ঘৰত প্ৰায়ে নজ্বলে চৌকা কাৰণ ৰান্ধিবলৈ ঘৰটোত নাথাকে একোৱে সামগ্ৰী যাৰ বাবে বহু কষ্টৰ মাজেৰে জীৱন অতিবাহিত কৰিছে এই দম্পতীহালে আপোনালোকেতো এয়া দেখিছে এওঁবিলাকৰ মানে কি হ'ল মানে সামৰ্থ্য বুলিবলৈ একোৱেই নাই আৰু এতিয়া আপোনালোকে দেখিছে এই গৰমত তেনেকৈ বিচনী মাৰি বহি আছে থাকিবৰ কাৰণে এডোখৰ জেগা বুলি ক'বলৈ নাই ঘৰৰ অৱস্থা দেখিছে আৰু গতিকে লৈ এই গৰমত মানে কাৰেণ্টটো এতিয়া বৰ্তমান নাই বাৰু কাৰেণ্ট থাকিলেও তেওঁলোকৰ এখন ফেন নাই খাব মেলিবলৈ বহুত দিগদাৰী আমি ওচৰ চুবুৰীয়া মানুহে কোনোবাই কিবা কিবি দি সহায় কৰোঁ আৰু এই ধৰণে আজিকালি জানো এনেকুৱা ধৰণৰ মানুহ বহুত দুখীয়া মানুহ মানে আজিকালি যুগত এনেকুৱা ইমান দুখীয়া মানুহ নাই আৰু কিন্তু এওঁবিলাকৰ সামৰ্থ্যটো একেবাৰে বেয়া কোনোবাই যদি সদায় হয় এওঁবিলাকৰ কাৰণে অকণমান মৰম কৰি কিবা এটা সহায় কৰিব বিচাৰে আমি বহুত আনন্দিত হ'ম এই আপোনালোকক জনাইছোঁ গেলেকীৰ পৰা ৱাহিদ আলী ৰিপৰ্ট মাই নিউজ এনি